শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, এটা কাৰণত আমি এই আহিব লগা UPS আমি ভাল পোৱা নাই। কেলেই ভাল পোৱা নাই? কাৰণ UPSত এটা চৰ্ত আছে যে যিখিনি টকা NPSত জমা হয়, অৰ্থাৎ আমাৰ 10 টকা আমাৰ কৰ্পাছত যিখিনি 10 টকাকৈ শতকৰা কাটি লয়, সেই টকাখিনি আকৌ ঘূৰাই নেপাব। কিন্তু ইতিমধ্যে কিছুমান কৰ্মচাৰী অৱসৰ লৈছে আৰু তেওঁলোকক শতকৰা 60% টকা চৰকাৰে ঘূৰাই দিছে। যদি UPSত টকা ঘূৰাই ল'ব নোৱাৰে, তেতিয়াহ'লে যিখিনি কৰ্মচাৰীয়ে টকা ঘূৰাই ল'লে আৰু 10 বছৰৰ অধিক কাল চাকৰি কৰিলে তেওঁলোকে UPS নেপাব নেকি? মোৰ এইটোই প্ৰশ্ন। চৰকাৰে কৈছে মিনিমাম 10 বছৰ আৰু ওপৰত 25 বছৰ চাকৰি কৰিলে UPS পাব। কিন্তু UPSত নিজা কৰ্পাছত যিখিনি টকা জমা হ'ব সেইখিনি তুলিব নোৱাৰে। কিন্তু আগতে NPSত থকা কৰ্মচাৰীসকলে যিখিনি অৱসৰ লৈছে তেওঁলোকে 60% টকা তুলি লৈছে। গতিকে এই কৰ্মচাৰীখিনি কি হ'ব? UPSও নহ'ব, OPSও নহ'ব, তেনেহ'লে কোনটো হ'ব? বোলে কোনটো হ'বলৈ গৈ আছে? UPSত এই নিয়মখিনি আমাৰ কৰ্মচাৰীসকলে একেবাৰে ভাল পোৱা নাই। কাৰণ নিজৰ টকা জমা থোৱাৰ পিছত আৰু সেইখিনি টকা কেলেই ঘূৰাই নেপায়? GPFত যদি টকা ঘূৰাই পায়, NPS বা NPSত তথাপি ঘূৰাই দিয়ে, কিন্তু UPSত কেলেই টকাখিনি ঘূৰাই নিদিয়ে? নিজৰ টকা নিজক ঘূৰাই দিব লাগে আচলতে। কিন্তু আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা মৰ্মে 2005 চনৰ আগত যিসকলৰ আমাৰ এডভাৰটাইজ হৈছিল বা বিজ্ঞাপন হৈছিল আৰু চাকৰিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল, কিছু খেলিমেলিৰ কাৰণে 2005 চনৰ পিছত ৰেগুলাৰাইজেশ্যন হ'ল। ঠিক তেনেকুৱা চাকৰি 1993 আৰু 96 হৈছিল আৰু আমাৰ 1996 চনৰ 23 জানুৱাৰীত আমাৰ ইণ্টাৰভিউ হৈছিল। সেই হিচাপে 31 জানুৱাৰীত আমাৰ নিযুক্তি হৈছিল আৰু তেতিয়া আমি কি হ'লো, যদিও 1996 চনত আমি নিযুক্তি পাইছিলোঁ, আমি 2006 চনতহে ৰেগুলাৰেশ্যন হৈছিলোঁ আৰু সেই মৰ্মে আমি NPSত পঢ়িলোঁ। NPSৰ পৰা অৱসৰ ল'লোঁ আৰু অৱসৰ লোৱাৰ পিছত আমাৰ শতকৰা 60% টকা চৰকাৰে ঘূৰাই দিছে। তেতিয়াহ'লে আমি UPSও নেপাম নেকি? আমাৰ 10 বছৰৰ ওপৰত চাকৰি হৈ গৈছে, হিচাপ মতে আমি UPS পাওঁ। কিন্তু এই যে চৰ্ত এটা আছে যে টকাখিনি ঘূৰাই ল'ব নোৱাৰে, এই টকা ঘূৰাই লোৱা সেই কৰ্মচাৰীখিনিৰ এতিয়াও টকাখিনি আছে নেকি? সেই টকাখিনিতো নাই এতিয়াও। যদি চৰকাৰক ঘূৰাই দিব লাগে, ক'ৰ পৰা ঘূৰাই দিব? সেই টকাখিনি ক'ৰ পৰা ঘূৰাই দিব? মাটি জমা একো নাই, কি বিক্ৰী কৰিব? কি বিক্ৰী কৰি সেই টকাখিনি ঘূৰাই দিব? এইটো এটা কিবা কথা হ'ল নেকি? এইটো একেবাৰে অনিয়ম। এইটো মুঠেই পচন্দ কৰা নাই আমি যে আকৌ টকাখিনি ঘূৰাই দিব লাগিব। গতিকে চৰকাৰৰ ওচৰত এইটোৱে আমাৰ বিনম্ৰ অনুৰোধ যে আমি জমা থোৱা যিখিনি টকা তাৰে
অন্তত 60% টকা ঘূৰাই দিব লাগে ইউপিএছতো 60% টকা ঘূৰাই দিব লাগে এইখিনি চৰকাৰৰ ওচৰত আমাৰ অনুৰোধ বিশেষভাৱে অনুৰোধ জনাইছো যে 60% টকাটো এনপিএছৰ নিচিনাকৈ ইপিএছতো ঘূৰাই দিব লাগে গতিকে মই আৰু কি কম ইয়াৰ আগত ভালে কেইবাৰ মই কৈছো আসলতে আমাক অপিএছ হে লাগে আসলতে অপিএছ হে পাব লাগে যেহেতু 2005 চনৰ আগত আমাৰ বিজ্ঞাপন হৈছিল সেই মৰ্মে অপিএছ পাব লাগে কিন্তু অপিএছৰ ঠাইত যদি ইউপিএছ নেপাও তেনেহলে নেখাই যে মৰিব লাগিব গতিকে চৰকাৰে এটা কিবা বিবেচনা কৰিব বুলি আমি বাট চাই ৰলো ধন্যবাদ